Guys, আমি আজি আহিছো ৰটাং পাস আহক ৰটাংখন চাও কেনেকুৱা লাগে Yes. So guys, আজি আমি প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চিনাকি কৰি দিব বিচাৰিছো আপোনালোকৰ সন্মুখত আমাৰ ভিডিঅ' একচুয়ালি নাইজেৰিয়ান হয় তেও আফ্ৰিকান হয় আফ্ৰিকাৰ পৰা আহিছে So here is our জিজাজি আজি আমি আহিছো মানালি আৰু এতিয়া আমি পাইছো কুল্লু এতিয়া আমি ৰাফটিং কৰিম আৰু ৰাফটিং কৰিবৰ কাৰণে সকলোবোৰ ৰেডি হৈছে এফালে ভিন্ন মোক পিন্ধিছে দেখা দিও এফালে ই পিন্ধিছে এতিয়া মই পিন্ধিম তাক অকণমান দম দি লিহিব লেকচাৰ দিব আহিছে টাইম পাছ কৰাবলৈ এইটোতো আমাৰ কাম হয় নে নহয় পইচা দিছো ভাই 9 কিলোমিটাৰ লৈ যাব ইহঁতক কিমান পইচা দিব লাগিব কৈ আছো বাৰু ডিটেইলছ হা আগতে লাইফ জেকেটটো পিন্ধিম মোবাইল নিব নিদিয়ে বোলে এটা প্লাষ্টিক লৈ ল'ব লাগিব তাইতে মোৰ ৰাইট কৰিছি আৰু এ লাইফ জেকেট জেকেট পিন্ধি ৰেডি এতিয়া আমি কৰিম চাই নিয়াতে কাৰণ অকস্মাত কিবা হলে মানে হে আৰু একো নহক বাৰু ভগৱানে হেল্প কৰিব আমি সাইন কৰি লওঁ इनको पूरा बहुत जगह पूरी फैमिली के लिए ना সো আমি গাইস এতিয়া গৈ আছো ৰাফটিং কৰিব কাৰণে কিন্তু কেছটো হৈছে কি মোবাইল ফোন চোন লব মানা কৰিছে কিবা watch আছে যদি মানা কৰিছে পৰি যাব পাৰে বুলি কৈছে এটা ট্ৰাই কৰিছো তথাপি আপোনালোকৰ কাৰণে মই ৰিস্ক লৈছো এইটো পলিথিনত মোৰ মোবাইলটো বান্ধি লম আমাৰ ৰাইজ সকল গৈ আছে আমি গুটেই কেটাই ৰাফটিং কৰিবলৈ ড্ৰেছেছ পিন্ধি মানে লাইফ জেকেট পিন্ধি পেলাই ৰেডি আৰু ইয়াতে বোটবোৰ এনেকে ৰাখি থোৱা হৈছে আৰু আজি আমি ৰাফটিং কৰিম বিয়াস নদীত এটো বিয়াস নদী হয় আৰু ইয়াতে ৰাফটিং কৰোতে কেটামান ৰুলছ ফলো কৰিব লাগিব আৰু আমাক এতিয়া তাৰ কাৰণে ট্ৰেনিং দি আছে गेट डाउन गेट बैक होल्ड ऑन टाइट वो का माने जहां पर बड़े-बड़े रैपिड है उस टाइम दिया जाएगा गेट डाउन तो अब मैं पीछे से चलाऊंगा गेट डाउन क्या करना गेट डाउन में क्या करना घुटने के नीचे के घुटने के बैंड इस पोजीशन में आ जाना गेट डाउन में गेट डाउन आप दोनों नहीं मैम ठीक है ऐसे करके सर आप दोनों नहीं हां गेट बैक सेम ऊपर आके बैठना है तो गाइस আমি রাফটিং কৰিলো রাফটিং কৰি চেঞ্জ কৰিলো তো ইমান মানে গাছা বেয়া লাগি গৈছে চুলি চুলি টিটিয়ে আছে তেনেকে ট্ৰাউজাৰ কিবা এটা পিন্ধি ললো লৈ পেলাই অকনমান আহি আগত খাবলৈ সোমাইছো ভাত খাওঁ লাঞ্চ কৰো সব ভাত খাওঁ নে ৰুটি খাওঁ মান ভাল লাগিছে নহয় বহুত ধুনিয়া এক্সপেৰিয়েন্স জানে আপোনালোকে কৰিব যদি পাৰে আৰু হসকে হিমাচলখন মানালীখন বিৰাট ধুনিয়া এতিয়া আমি মানালীলৈ গৈহে আছো বাৰু কুল্লু মানালী পালো কুল্লুখনত বিশেষ কৰিবলগীয়া একো নাই ইয়াতে জাস্ট আপোনাৰ হেৰি কাৰণে ভাল আৰু ৰাফটিং কৰিব ভাল আৰু এয়া ফুৰিব আহিছো যে এইবোৰ ওলাই গল আৰু আমি এইখনত খাম আমি এইখনত আৰু এই স্বাগতম জনাব ৰাখিছো এটো বালতি এটা দিছি আৰু আমি কুল্লুত খাই বই সিধা আহি পালোহি মানালী আৰু মানালী পোৱাৰ লগে লগে ওয়েদাৰটো যে ইমান ভাল লাগিছিলে নহয় ঘপককে বৰষুণ আহে ঘপককৈ বতৰটো মুকলি কৰে এইখন হোটেলতে আমি আছো কুইকলি এটা হোটেল টুৰ দি দিছো আপোনালোকক আমি যিখন হোটেলত আছো সেই হোটেলখনৰ এইটো বেলকনি হয় বেলকনিৰ পৰা লোকেশনটো ইমান ধুনিয়া আছিল ভাবিলো এবাৰ আপোনালোককো দেখুৱাই দিও আৰু দেখুৱাই দিয়াৰ এটাই উদ্দেশ্য যে আপোনালোকে যিসকলে আহিব বিচাৰি আছে তেওঁলোকে যদি এনেকুৱা জেগাত ৰুম লম বুলি ভাবি আছে তেতিয়া হলে আপোনালোকে কিমান ৰেঞ্জৰ পৰা ৰুম পাব মই হেইটো জনাবলৈ আপোনালোকক চেষ্টা কৰিম আমি থকা ৰুম কেটাত পাৰ নাইট 1500 নে 1600 something আছিলে আৰু আপোনালোকে মানালীত 1000 ৰ পৰা ৰুম পাই যাব প্ৰায় 10 ঘণ্টামান জাৰ্নি কৰি আহি ফাইনালি ৰুম পালোহি গধূলিৰ আগে আৰু আহি ফ্ৰেছ হলো প্ৰথমতে ধুনিয়াকৈ অকনমান বহি গুটে ৰুমটো চাৰিফালে চাই লৈছো তাৰ পিছত গা ধুবলৈ সোমালো তাতেতো সাংঘাতিক ঠাণ্ডা আছিল বাৰু সেই সময়ত গা সা ধুই পেলাই ডাইৰেক্টলি আমি আহিলো মানালীৰ বজাৰখনলৈকে এইখন হৈছে মানালীৰ লোকেল বজাৰ আৰু আমি আজি কৰিম মানালীৰ লোকেল বজাৰখন এক্সপ্লোৰ যেহেতু আমি ইয়াতে মাত্ৰ এটা ৰাতি থাকিম পিছদিনাখন আমি ৰোটাং হিললৈ যাম সেই কাৰণে আমি
আহিয়ে লগে লগে বজাৰখনলৈ আহিলোঁ আৰু এইবোৰ হৈছে স্কাৰ্ফ আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচবোৰ হৈছে 200 বিৰাটেই ধুনীয়া 200 টকীয়া কেইখনো খুব থকা ঠাণ্ডাৰ জেগাত ফুৰিবলৈ আহিলে বেছিকৈ ঠাণ্ডা বস্তুৱে পায় আৰু মই এনেকুৱা এটা বস্তু বিচাৰি ফুৰিছিলোঁ যিটো বস্তু অকণমান ইউনিক হওক আৰু আমাৰ অসমত নাপায় তেনেকুৱা ধৰণৰ বস্তু পালে লৈ যাওঁ বুলি গোটেই বজাৰখনে চাই ফুৰিছোঁ আৰু আমাৰ ছোৱালী মানুহক জানেই দেখোন সদায় গৈ থকা আমাৰ ফেঞ্চি বজাৰখনতে কে সদায় তাতে সোমাই থাকোঁ তাৰপিছতো কিমান ঘণ্টা লাগে আমাৰ বজাৰ কৰিবলৈ ইয়াত আৰু প্ৰথমবাৰ আহিছোঁ গতিকে ভাবক আৰু গোটেইকেইখন দোকানেই চাবলৈ চেষ্টা কৰিছোঁ কিন্তু এই বজাৰখনত জোতা আৰু চেণ্ডেলৰ দামটো বহুত বেছি পালোঁ আৰু এটা কথা তেওঁলোকে যিমানটো দাম কয় তাৰ পৰা এটকাও নকমায় এইবোৰ জোতা চেণ্ডেল আমাৰ তাতো কিনিবলৈ পাম বুলি পেলাই সেয়া লোৱা নহ'ল আৰু এইবোৰ যে দেখিছে চুৱেটাৰবোৰ এইবোৰৰ দাম খুব কমেই আছিলে 250 ৰুপিজত চেল লাগি আছিলে দেখিছেনে মই চালোঁ কিন্তু আনা নহ'ল এইটো হেনো বাৰ খুব পচন্দ হৈছিলে বহুত সময় লিৰিকি বিদাৰি চাই পিছত আকৌ বায়ে নোলোৱা হ'ল এনেকুৱাই আৰু আমি ছোৱালী মানুহবোৰ ন ছোৱালী মাইকী মানুহবোৰ এইটো প্ৰব্লেম আছে আৰু এটা বস্তু চা এইটো হেল্ল' আমাৰ ইয়াতে হাজাৰ হাজাৰ টকা দি কিনা হাস্কি তাত ৰাস্তাতে ফুৰি থাকে এনেকৈ ইমান মৰম লগা আছিলে কুকুৰটো ন আৰু হাজবেণ্ডে এই শ্ব'পিচটো দেখুৱাই আছিলে বহুত ভাল লাগিছে শ্ব'পিচ নহয় একচুৱেলি এইটো ৱাচ হয় বহুত ভাল লাগিছিলে আৰু এইটো এটা হেণ্ডমেড হেণ্ডবেগ বেগছকেইটা কিন্তু মোৰ বিৰাট বেছি ভাল লাগিছে কি আনিছোঁ মই গোটেইখিনি আগৰ ভিডিঅ'ত দেখুৱাইছোঁ ফেচবুকত আপোনালোকক যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়া ফেচবুকত গৈ পেলাই চাব পাৰে এইখন বজাৰৰ পৰা মই কি ল'লোঁ আৰু এইটো ভাগিনে টি চাৰ্ট ল'লে তাৰ নিজৰ ফটোখন প্ৰিণ্ট কৰি বজাৰ কৰি হাজবেণ্ডক এনেকৈ ল'বলৈ দিলোঁ আৰু চিধাই আহি পালোঁ এখন অসমীয়া ৰেষ্টুৰেণ্টত বিদেশত আপোন মানুহ বুলি যে কয় তেনেকুৱা অনুভৱ হ'ল আমাৰ মানালীত অসমীয়া ৰেষ্টুৰেণ্ট বুলি এখন দেখিলোঁ মানে আমি হোটেললৈ যাই থাকোঁতে ৰাস্তাত দেখিছিলোঁ আৰু আহিয়ে সেইকাৰণে ইয়াতেই খালোঁ গুড মৰ্ণিং আজি আমি আছোঁ মানালীত আমাৰ মানালীত আজি ছেকেণ্ড ডে আৰু আজি আমি যাম ৰোহতাঙৰ ফালে আৰু তাত যিহেতু বহুত আইচ আছে ড্ৰেছ পিন্ধি যাব লাগিব আমি ড্ৰেছ অনা নাছিলোঁ এইটো শ্বপ হয় এই শ্বপটোৰ পৰা এতিয়া আমি কাপোৰ চাপোৰবোৰ লওঁ তাৰপিছত আপোনালোককো দেখুৱাই দিম আহিলে ইজি হ'ব আৰু যিসকলে নেজানে তেওঁলোককহে কৈছোঁ দেই ইয়াত মানালীত যদি বৰফলৈ ফুৰিবলৈ যাওঁ বুলি ভাবে তেতিয়াহ'লে আপুনি ঘৰৰ পৰা একো লৈ যাব নালাগে ইয়াত সকলোবোৰ ৰেণ্টত পায় আমিও এই সকলোবোৰ ৰেণ্টত ল'লোঁ আৰু তেওঁলোকে আমাক ক'লে বোলে ৰাস্তাত বহুত ঠাণ্ডা পাব সেইকাৰণে ইয়াতেই পিন্ধি লওক আৰু সকলোবোৰ টুৰিষ্টকে দেখিছোঁ সকলোকে তেনেকৈ তেওঁলোকে যিখন দোকানত ৰেণ্ট পায় তাতে পিন্ধাই টুৰিষ্টবিলাকক পঠিয়াইছে ঠিক তেনেদৰে আমিও পিন্ধি পেলাই ৰোহতাং পাছলৈ বুলি আগবাঢ়ি উফ কি সৌন্দৰ্য এনেই কয়নে হিমাচলখন বা মানালীখন দেৱভূমি বুলি ইয়াতে ভগৱান থকাৰ নিচিনাই লাগে আৰু মানালীৰ পৰা আপোনালোকে ৰোহতাং পাছ পাব লাগিলে 4-5 ঘণ্টা সময় আৰামছে লাগিব হাই গাইজ আমি আজি আহিছোঁ ৰোহতাং পাছ আহক ৰোহতাংখন চাওঁ কেনেকুৱা লাগে চ' গাইজ আজি আমি প্ৰথমবাৰৰ বাবে আমাৰ ভিনদেউক চিনাকি কৰি দিব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত আমাৰ ভিনদেউ একচুৱেলি নাইজেৰিয়ান হয় তেওঁ আফ্ৰিকান হয় আফ্ৰিকাৰ পৰা আহিছে চ' হিয়াৰ ইজ আৱাৰ জিজাজি অসমীয়া কৈছে ভিনদেউৱে তাৰপিছত আমি এতিয়া ৰোহতাং পাছ আহি পাইছোঁ আহিলে প্ৰথমতে খাই লৈছোঁ খাম মেগী খাই পেলাই আমি ওপৰলৈ যাম ফুৰিবৰ কাৰণে দেখাই আছোঁ মেগী বনাব দিছোঁ পাহাৰত আহিছোঁ মেগীটোতো খাবই লাগিব চ' এই সি খাব বোলে প্লেট মেগী আমাক দিছে টমেটো চিলি এনেকৈ দি পেলাই বনাইছে আৰু এনেকৈ ধৰণৰ ষ্টলবোৰ লগাই থৈছে ইয়াতে আহিলে কি খাব পাৰিব মই দেখাইছোঁ বেলেগ একো খাব নাপায় এনেকৈ মেগী খাব পাৰিব কণী আছে বিস্কিটছ আছে এইবোৰ বিস্কিট আছে তাৰপিছত এইবোৰ আছে থেংক ইউ আৰু এইবোৰে তাই মোক হেল্প কৰি দিছে মই তলত সোমাই গৈছিলোঁ তলত সোমাই যাওঁতে ধৰিছে ক'ৰ ছোৱালী মই নাজানো এইফালে বহুত মানুহ আছে আমি এতিয়া খাই পেলাই আহি আছোঁ বৰফলৈ এইবোৰ বৰফ মানুহবোৰে খেলি আছে
সেইবোৰ আৰু আমাৰ চকুৱে কি পিন্ধি লৈছে চাওকচোন আৰু বৰফটো ইমানেই বেছি চিল্কি হয় আমি পৰিব লৈছো বহুতবাৰ এই ভাগিন পৰিলে আৰু ময়ো পৰিম বেছি সময় নাই মই জানো বহুত চিল্কি হয় এইবোৰ বৰফবোৰ লেতেৰা হৈছে খালি দূৰৰ পৰা পকা পকা দেখি ওচৰৰ পৰা লেতেৰা আৰু এনেকৈ আমি বৰফত স্লাইডিং কৰিছোঁ মাৰ্চ মাহত গৈছিলোঁ আমি ইয়ালৈ আৰু তেতিয়া ইয়াত বৰফ ইমানখিনি আছিলে মানে ওপৰলৈ ভালখিনিয়ে আছিলে বৰফ এয়া আপোনালোকক দেখুৱাই দিছোঁ চাওকচোন মাৰ্চ মাহত যদি আপোনালোকে যায় তেতিয়াহ'লে মানালীত অকল ৰতাং পাছতে আপোনালোকে বৰফ পাব তাৰ বাহিৰে আৰু বেলেগ জেগাত নাপায় গাইজ হৈ গ'ল মোৰ বুকুখন খালি বহুত বিষাই ওপৰলৈ উঠিলে মোৰ কাৰণে অলপ সময়টো বেছি লাগিছে আৰু এতিয়া মানালী বাই বাই কৰিম গাড়ী এতিয়া বিচাৰি গৈছে আমাৰ গাড়ী ক'ত আছে ইয়াত নেটৱৰ্ক নাপায় যে সেইটো কাৰণে গাড়ীখন বিচাৰি গৈছে আমাৰ এওঁ এইপিনে ভিন্দু গৈছে সেইপিনে এতিয়া কোনটো চাইডত আছে নাজানো আৰু গাইজ সাংঘাতিক কথা হৈছে এতিয়া আমি আমাৰ গাড়ীখন বিচাৰি পোৱা নাই ক'ত আছে 15-20 মিনিটৰ বেছি হ'ল আমি বিচাৰি ফুৰিছোঁ ইয়াতে বহুত গাড়ী আছে বহুত গাড়ী গাড়ীখন বিচাৰি পোৱা নাই এতিয়া নেটৱৰ্ক নাই ফোন নালাগে মাথা বেয়া হৈ গৈছে কি হ'ব বিচাৰি নাপালে বাৰু খোজকাঢ়ি এনেই মোৰ বুকু বিষ আৰু আমি গাড়ীখন বিচাৰি পালোঁ আৰু যেতিয়া আমি ঘূৰি আহি আছিলোঁ তেতিয়া আমি সোমালোঁ অটল টানেলটো চাবৰ কাৰণে আৰু এইটো ৱৰ্ল্ডৰ নাম্বাৰ 1 লাৰ্জেষ্ট টানেল হয় মানে বহুত বেছি দীঘল হয় 9 কিলোমিটাৰ দীঘল হয় এই টানেলটো ভাবিলে আচৰিত লাগে পাহাৰ ফুটাই পাহাৰৰ তলত ইমান ডাঙৰ আৰু দীঘল টানেল বনাইছে তাকো মানুহে উফৰাম কি আচৰিত সম্পূৰ্ণ দুদিন আমি মানালী আৰু কুল্লুত খুব এনজয় কৰিলোঁ এটা খুব ভাল এক্সপিৰিয়েঞ্চ লৈ পেলাই আমি হিমাচললৈ বুলি উভতিব ল'লোঁ আৰু ৰাস্তাতে এখন পাঞ্জাবী ধাবাত তেনেকৈ খাবলৈ ল'লোঁ দেখাইছোঁ এটা কাৰণে ধাবাখন য'ত আছিলে ওচৰৰ পৰিৱেশটো কি ধুনীয়া চাওক